নমস্কাৰ, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6 উন্মেষ পাঠ্যপুথিৰ পাঠ 7 তপনৰ কথা পাঠটোৰ ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। 1 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত তোমালোকক দুটা MCQ দিয়া হৈছে। প্ৰথম MCQটো হৈছে ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ, তপনৰ মাহীয়েকৰ পুতেক। গতিকে তোমালোকে অপশ্যন গ থকা বৃত্তটো পূৰ কৰি দিবা। 2 নম্বৰ MCQটো হৈছে তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ, মনে বিচৰা বস্তুটো পাবৰ বাবে। গতিকে তোমালোকে অপশ্যন গ থকা বৃত্তটো পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। কাৰণ তপনে বুদ্ধি প্ৰয়োগ কৰি ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কৈ ডাঙৰ কেকৰ টুকুৰাটো পাবলৈ সক্ষম হৈছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘ টুকুৰাৰ পৰা বাছি উলিয়াই লিখা। ইয়াত তোমালোকক এই মেঘ টুকুৰাৰ ভিতৰত কেইটামান শব্দৰ অৰ্থ দিয়া হৈছে। মই তোমালোকক ইতিমধ্যে ইয়াত দিয়া শব্দবোৰৰ অৰ্থ মেঘ টুকুৰাৰ পৰা বাছি উলিয়াই লিখি দিছোঁ। প্ৰথম শব্দটো হৈছে মেজ। মেজ শব্দটোৰ অৰ্থ হৈছে লিখা পঢ়া কৰা বা আহাৰ খোৱা ওখ খুৰা লগোৱা পীড়া সদৃশ আচবাব। ফিছা। ফিছা শব্দটোৰ অৰ্থ হৈছে মাছৰ পিছৰ অংশ। ঢাকোন। ঢাকোন শব্দটোৰ অৰ্থ হৈছে সাঁফৰ। ভদ্ৰ। ভদ্ৰ শব্দটোৰ অৰ্থ হৈছে ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়া। এইবোৰ তোমালোকে চাই চাই লিখি ল'বা। 4 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল? তোমালোকে উত্তৰত লিখিবা তপনৰ মাহীয়েকৰ ঘৰ ধুবুৰীত আছিল। খ নম্বৰ প্ৰশ্নটো হৈছে তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি? তোমালোকে উত্তৰত লিখিবা তপনৰ মাহীয়েকৰ পুতেকৰ নাম ঋতুৰাজ। গ নম্বৰ প্ৰশ্নটো হৈছে ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল? তোমালোকে উত্তৰত লিখিবা ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক জোচেফ ছাৰে দিছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু? তোমালোকে উত্তৰত লিখিবা ঋতুৰাজ তপনতকৈ বয়সত 2 মাহৰ সৰু। ঙ নম্বৰ প্ৰশ্নটো হৈছে তপনৰ কথা পাঠটিৰ লেখক কোন? তোমালোকে উত্তৰত লিখিবা তপনৰ কথা পাঠটিৰ লেখক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। 5 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয়? তোমালোকে উত্তৰত লিখিবা তপন আৰু ঋতুৰাজৰ মাজত মোৰ তপনৰ চৰিত্ৰটো বেছি ভাল লাগিল কাৰণ তপনে ভদ্ৰ মানুহৰ আচৰণৰ উদাহৰণ দি ঋতুৰাজৰ মনত বেজাৰ নিদিয়াকৈ বুদ্ধিৰে কেকৰ ডাঙৰ টুকুৰাটো লাভ কৰিলে। খ নম্বৰ প্ৰশ্নটো হৈছে তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ দুটা উদাহৰণ দিছিল। সেই উদাহৰণ দুটাৰ লগত তুমি একমত হয়নে? যদি হয় কিয় হয় আৰু যদি নহয় কিয় নহয়? তোমালোকে উত্তৰত লিখিবা মই উদাহৰণ দুটাৰ লগত একমত নহওঁ কাৰণ তপনে মনে বিচৰা বস্তুটো পাবলৈ ধূৰ্ততাৰে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ উদাহৰণ দি নিজে ভদ্ৰতা নেদেখুৱাই এজন আলহী হৈ অহা ল'ৰাক ঠগি নিজৰ উদ্দেশ্য সিদ্ধি কৰিলে। তপনে মাকৰ উপদেশ মৰ্মে কেকৰ ডাঙৰ টুকুৰাটো ঋতুৰাজক দিব পাৰিলে হয় অথবা কেকখিনি দুয়োজনৰ মাজত সমানে ভগাই খাব পাৰিলে হয়। এনে কৰিলে তপনে ভদ্ৰ মানুহৰ উদাহৰণ দিবলগীয়া নহ'লহেঁতেন।
গ নম্বৰ প্ৰশ্নটো হৈছে তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে নে বেয়া কৰিলে? সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। তোমালোকে উত্তৰত লিখিবা সপক্ষে যুক্তি। তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে কাৰণ সি বুদ্ধিৰে ঋতুৰাজৰ মনত আঘাত বা দুখ নিদিয়াকৈ ডাঙৰ কেক টুকুৰা পাবলৈ আৰু খাবলৈ সক্ষম হৈছিল। বিপক্ষে যুক্তি। তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই বেয়া কৰিলে কাৰণ তপনে মাকৰ কথা নাৰাখি ঋতুৰাজক ডাঙৰ কেক টুকুৰা নিদি নিজে খাইছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে ঋতুৰাজে যদি সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লহেঁতেন? তোমালোকে উত্তৰত লিখিবা ঋতুৰাজে যদি সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে তপনৰ বুদ্ধি প্ৰয়োগৰ কৌশল বিফল হ'লহেঁতেন আৰু সি ঋতুৰাজক ডাঙৰ কেক টুকুৰা দিবলৈ বাধ্য হ'লহেঁতেন আৰু নিজে সৰু কেক টুকুৰা খাব লগা হ'লহেঁতেন। 6 নম্বৰ প্ৰশ্নটো হৈছে কোনে কাক আৰু কিয় কৈছিল লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে ইয়াতে দুটুকুৰা কেক আছে, অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি, ডাঙৰ টুকুৰা ঋতুক দিবি। তোমালোকে উত্তৰত লিখিবা উক্ত কথাষাৰ তপনৰ মাকে তপনক ফুৰিবলৈ ওলোৱাৰ সময়ত কৈছিল কাৰণ তপনৰ মাকে ঋতুৰাজক বেছি মৰম কৰিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে তই সঁচাকৈয়ে বৰ ভদ্ৰ ল'ৰা, তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পাব। তোমালোকে উত্তৰত লিখিবা যেতিয়া ঋতুৰাজে তপনক ডাঙৰ কেক টুকুৰা খাবলৈ কৈছিল তেতিয়া তপনে ঋতুৰাজক তাৰ ভদ্ৰ আচৰণৰ প্ৰশংসা কৰি উক্ত কথাষাৰ কৈছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে ঋতুৰাজ ঘৰলৈ আহিলে কি কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে কাৰণবোৰ তলত দিয়া তালিকাখনত লিখা। ভাল লগাৰ কাৰণত মই তোমালোকক লিখি দিছোঁ, তোমালোকে চাই লিখিবা সেইকেইদিন কথা পাতিবলৈ, ফুৰিবলৈ, ঘৰত কেৰম আৰু লুডু খেলিবলৈ তাৰ এটা লগ হয়। বেয়া লগাৰ কাৰণত মই তোমালোকক লিখি দিছোঁ সেইকেইদিন তপনৰ মাকে তাতকৈ ঋতুৰাজক বেছি মৰম কৰে, পায়স ৰন্ধাৰ বাবে গাখীৰ কম পৰিলে তপনক খাবলৈ নিদিয়ে, অকল ঋতুৰাজকহে খাবলৈ দিয়ে। তাৰপাছত তোমালোকক ইয়াত দিয়া আছে ভাষা অধ্যয়ন। 8 নম্বৰ প্ৰশ্নটো হৈছে ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ আস্তানি মিলোৱা। ক অংশত দিয়া তোমালোকে মানুহ শব্দটো জন নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ লগত মিলাবা। তাৰপাছত তোমালোকে পাত শব্দটো খিলা এইটোৰ লগত মিলাবা। তাৰপাছত ছোৱালী শব্দটো তোমালোকে জনীৰ লগত মিলাবা। বেঞ্চ শব্দটো তোমালোকে টু এইটোৰ লগত মিলাবা। তাৰপাছত পেঞ্চিল শব্দটো তোমালোকে ডাল এইটোৰ লগত মিলাবা। কেক শব্দটো তোমালোকে টুকুৰা এইটোৰ লগত মিলাবা। তাৰপাছত ঘৰ শব্দটো তোমালোকে খন এইটোৰ লগত মিলাবা। 9 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া বাক্যকেইটাৰ আঁচ দিয়া পদবোৰত কি বিভক্তিৰ কি চিন ব্যৱহাৰ হৈছে লিখা। ক নম্বৰ বাক্যটো হৈছে বিমানে অমল আৰু দীপুৰ সৈতে খেলপথাৰখন পৰিষ্কাৰ কৰিলে। খ নম্বৰ বাক্যটো হৈছে খেলপথাৰখনত সিহঁতে ফুটবল খেলে। গ নম্বৰ বাক্যটো হৈছে গধূলি সময়ত সিহঁত ঘৰলৈ উভতি আহিল। ক নম্বৰ প্ৰশ্নৰ উত্তৰত তোমালোকে লিখিবা বিমানে পদটোত প্ৰথমা বিভক্তি এ চিন যোগ হৈছে। খ নম্বৰ প্ৰশ্নৰ উত্তৰত লিখিবা খেলপথাৰখনত পদটোত সপ্তমী বিভক্তি ত আৰু সিহঁতে পদটোত প্ৰথমা বিভক্তি এ চিন যোগ হৈছে। গ নম্বৰ প্ৰশ্নৰ উত্তৰত লিখিবা সময়ত পদটোত সপ্তমী বিভক্তি ত চিন যোগ হৈছে। 10 নম্বৰ প্ৰশ্নটো হৈছে তোমাৰ ঘৰলৈ তোমাৰ বন্ধু বা আত্মীয় আহিলে তুমি কিদৰে ঘৰৰ মানুহক সহায় কৰা কোৱা আৰু লিখা। তোমালোকে উত্তৰত লিখিবা
কোনো বন্ধু বা আত্মীয় ঘৰলৈ আহিলে মই তেওঁলোকক আদৰ সাদৰ কৰা, খোৱা বোৱা, থাকিবলৈ ব্যৱস্থা কৰা, ঘৰৰ অন্যান্য সদস্যৰ সৈতে পৰিচয় কৰাই দিয়া, তেওঁলোকৰ লগত সময় অতিবাহিত কৰা আৰু তেওঁলোকৰ প্ৰয়োজনৰ প্ৰতি গুৰুত্ব দি ঘৰৰ মানুহক সহায় কৰোঁ। 11 নম্বৰত দিয়া আছে তপনৰ কথা গল্পটোৰ মূল কথাখিনি তলত দিয়া লিখন শৈলীত পঢ়োৱা হা। এইটো তোমালোকে নিজে পঢ়িবা। 12 নম্বৰত দিয়া হৈছে তলত দিয়া গল্পটো পঢ়া। ইয়াত তোমালোকক এটা গল্প দিয়া হৈছে, এই গল্পটো তোমালোকে পঢ়িবা। তেৰ নম্বৰ প্ৰশ্নটো হৈছে ক্ৰিয়াকলাপ নং 12ত থকা গল্পটোৰ সহায়ত তলত দিয়া তালিকাখন পূৰ কৰা। এই তালিকাখনত তোমালোকে গল্পৰ নাম, চৰিত্ৰ, পটভূমি, মূল সমস্যা আৰু সমস্যাৰ সমাধান লিখিব লাগিব। এই 13 নম্বৰ প্ৰশ্নৰ উত্তৰত তোমালোকে এইদৰে লিখিবা। গল্পৰ নাম মই তোমালোকক লিখি দিছোঁ, নবীনৰ চকলেট বিতৰণৰ কথা। চৰিত্ৰত তোমালোকে লিখিবা নবীন, ৰবীন, গোবিন আৰু সিহঁতৰ মাহীয়েক। পটভূমিত লিখিবা পঢ়া শুনাৰ উৎসাহ দিবলৈ সিহঁতৰ মাহীয়েকে নবীন, ৰবীন আৰু গোবিনহঁতক প্ৰতিদিনে চকলেট দিয়ে। মূল সমস্যাত লিখিবা প্ৰথম দিনা 4টা চকলেট, দ্বিতীয় দিনা 5টা চকলেট আৰু তৃতীয় দিনা 6টা চকলেট তিনিজনৰ মাজত সন্তোষজনকভাৱে ভগোৱা। সমস্যাৰ সমাধানত তোমালোকে লিখিবা প্ৰথম দিনা নবীনে 4টা চকলেটৰ এটা ৰবীনক খাই পেলাবলৈ দিয়ে আৰু বাকী 3টা গাই প্ৰতি এটাকৈ ভগাই লয়। দ্বিতীয় দিনা নবীনে 5টা চকলেটৰ 2টা গোবিনক খাই পেলাবলৈ কয় আৰু বাকী 3টা গাই প্ৰতি এটাকৈ ভগাই লয়। তৃতীয় দিনা নবীনে কালি আৰু পৰহি ভগোৱাৰ দৰে 6টা চকলেটৰ 3টা নিজৰ পকেটত ভৰাই লয় আৰু বাকী 3টা গাই প্ৰতি এটাকৈ ভগাই লয়। 14 নম্বৰ প্ৰশ্নটো হৈছে যিকোনো এজন গল্পকাৰৰ গল্প সংগ্ৰহ কৰি পঢ়া, তাৰে যিকোনো এটা গল্পৰ পৰা কি শিকিলা লিখা। এইটো তোমালোকৰ প্ৰকল্প হয়। মই ইয়াত তোমালোকক এজন গল্পকাৰৰ নাম আৰু তেওঁ ৰচনা কৰা এখন চুটিগল্প সংকলন আৰু এই চুটিগল্প সংকলনৰ পৰা এটা গল্পৰ নাম লিখি দিছোঁ আৰু এই গল্পটো পঢ়ি কি শিকিলোঁ তাৰ বিষয়ে লিখি দিছোঁ। এইটো মই তোমালোকক পঢ়ি নিদিওঁ, তোমালোকে এইটো চাই লিখি ল'বা।